এটিএমত টকা উলিয়াবলৈ যোৱা বেংকৰ গ্ৰাহকৰ পৰা কৌশলেৰে এটিএম কাৰ্ড সৰকাই নিয়া দুষ্ট চক্ৰৰ দল দীৰ্ঘদিনৰ পৰা বৰপেটাত সক্ৰিয় হৈ আহিছে। আজি তেনে চক্ৰৰ এজনক বৰপেটা চহৰৰ মাজমজিয়াত থকা ভাৰতীয় ষ্টেট বেংকৰ বজাৰ শাখাৰ এটিএমৰ পৰা পইচা উলিয়াবলৈ যোৱা এজন জ্যেষ্ঠ লোকৰ পৰা কৌশলেৰে এটিএম কাৰ্ড সৰকাই নিয়াৰ চেষ্টা চলাওঁতে ৰাইজে আটক কৰে। অৱশ্যে পাছত আৰক্ষীয়ে লোকজনক বাক্সা জিলাৰ 10 মাইলৰ ধূপগুৰি গাঁৱৰ আমজাদ শেখৰ পুত্ৰ আখতাৰ হুছেইন বুলি চিনাক্ত কৰে। আৰক্ষীয়ে তলাচী চলোৱাত আখতাৰৰ পৰা বিভিন্ন লোকৰ নামত থকা 25খন এটিএম কাৰ্ড উদ্ধাৰ কৰে। আনহাতে আখতাৰে কৌশলেৰে এটিএম কাৰ্ড সৰকাই নিবলৈ চেষ্টা কৰা শিক্ষক কলিমুদ্দিন আহমেদে জনাইছে তেওঁ চকুৰে ভালদৰে দেখা নাপায়। সেইকাৰণে এটিএম বুথটোত থকা উলিওৱাত অসুবিধা পোৱাত ওচৰতে আহি থিয় দিয়া আখতাৰ নামৰ লোকজনে উপজাচি সহায় কৰিবলৈ আহে আৰু টকা উলিয়াই দিয়াত সহায় কৰিব বুলি কাৰ্ডখন বিচাৰে। সেইমতে তেওঁ কাৰ্ডখন দিয়াত আখতাৰে কাৰ্ডখন সলনি কৰি আন এখন দিয়ে। আৰক্ষীয়ে আখতাৰৰ পৰা আন 25খন এটিএম কাৰ্ড উদ্ধাৰ কৰে। বৰপেটা আৰক্ষীয়ে ইতিমধ্যে এই ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। মই সেইটো বেংকত পইচা উঠাব গৈছিলোঁ এই ষ্টেট বেংকত তাতে যাই মই অলপ চকুৰ কম তো মাৰি আছোঁ মাৰাতে সিফালে পিছফালৰ কোৱা কয় যে আপুনি চকুত কম দেখে বুঢ়া মানুহ মই মাৰি দিয়ক পাছত আৰু এটা ল'ৰা আছিল ল'ৰা কৈছে বাপু দিয়ক বাপুক সি কৈছে যে সি চাই আছে তেতিয়া মই সি ওলাই এটিএমটো মোক ইয়াতে দিছে মই চকুত কমটো ইয়াতে মাৰছোঁ আৰু পইচা নুঠে তাৰ পাছে সেই বাপুটো আহিছে অহাৰ পাছত ইয়াতে অহাৰ পাছত যাতে সিহঁতে ধৰছে তেতিয়া এটিএমটো মোৰ হাতত দিছে এটিএমটো ফটকাই কোনটো দিছে মই মাক কৰিব পৰা নাই মই চকুত নেদেখো 45 চকুত তাক ইয়াতে পৰাই ধৰি আছো ধৰি আহিছে ল'ৰা আৰু আছিল ধৰি আহিছিল মই গম পোৱা নাই এতিয়াতো ভুজত গৈছে এতিয়া চাব লাগব কলিমুদ্দিন আহমেদ আদুৰি ভাড়া মই শিক্ষক কোন স্কুলত বেলিঙিমেৰী আজি মানে এটিএমত মানে বহুত ভিৰ আছিল আৰু আগত ঘৰত থাকোঁতে একজন মানুহ আহিল মানুহ মানে আগত আহিছে মই গম পোৱা নাই তাৰ কিবা এটিএমৰ গণ্ডগোল এটিএমৰ মানুহ সোমাই গৈছে মই যাওঁতে পইচা উলিয়াই কিবা কৰিছে আৰু অলপ পাছত হুলস্থুল মই দোকানৰ পৰা বাহিৰ হৈছোঁ ইমান হুলস্থুল কি হৈছে বোলে মই ক'লে সহায় কৰকচোন কি এই মানুহজনৰ কাৰ্ডটো চেঞ্জ কৰিছে বয়সস্থ মানুহ তেওঁৰ এটিএমটো চেঞ্জ কৰি লৈ গৈছে মানে লৈ যায় তেওঁ চালাক যে মোৰ এইটো কাৰ্ডটো নহয় মোৰ এইটো কাৰ্ড তেওঁ লৈ গৈছে এনেকৈ মই ধৰিলোঁ আৰু এজন মানুহ ধৰি কিনে বেংকৰ মেনেজাৰৰ ওচৰত লৈ গ'লোঁ লৈ যোৱাৰ লগে লগে মেনেজাৰে চালাক চাই কিনে ৰাখি দিছে অলপ পিছত মানুহে কৈছে কি এতিয়া পাঁচ এটা পৰি আছে মানি বেগ এটা মানে এতিয়া ভিতৰত হুলস্থুল লাগি গ'ল আচলতে আমি দুজনে আহিলোঁ আহি কেনে তো উঠাব নোৱাৰোঁ দেখা পাইছোঁ এটিএম বহুত কাৰ্ড আছে এই মানুহজন মাতলোঁ যোনজন মানে অৰিজিনেল পইচা আছিল হেৰাইছিল মানে বয়স মানে মোৰতো নহয় এইটো মোক নালাগে তাৰপিছত আমি বেংকৰ ড্ৰাইভাৰজন লৈ আহিলোঁ মানে চা তেওঁ চালাক যে ইয়াতে বহুত এটিএম কি এটিএম আছে যাওকচোন মেনেজাৰে চালাক চাই কেনে 25টা টোটেল এটিএম পাই গৈছে অলপ পিছত পুলিচ আহিল পুলিচ তদন্ত কৰি সিহঁতক লৈ গৈছে আৰু হৈ আছে সিদিনা 6 তাৰিখে বোলে হৈছে ইয়াত আগতে কিন্তু আজিহে মানে ধোৱাত পৰিল আৰু হৈছে